নগাঁও নাগৰিক সভাৰ উদ্যোগত অসমীয়া নতুন বছৰ উপলক্ষে অনুষ্ঠিত কৰা হয় বিনামূলীয়া ভাগ্য পৰীক্ষা। ভাগ্য পৰীক্ষাত বিজেতাসকলক নগাঁও বিশ্ববিদ্যালয়ৰ সমীপৰ জুবিন টাৱাৰৰ সন্মুখত মতিৰাম বৰা গণতান্ত্ৰিক ক্ষেত্ৰত বিতৰণ কৰা হয় উপহাৰসমূহ। প্ৰায় 150 জন নগাঁৱৰ বাসিন্দাই অংশগ্ৰহণ কৰিছিল ভাগ্য পৰীক্ষাত। প্ৰথম পুৰস্কাৰ হিচাপে অসমীয়া প্ৰতিদিন আৰু আছাম ট্ৰিবিউন কাকত বিনামূলীয়াকৈ দিব 4 জন লোকক। দ্বিতীয় পুৰস্কাৰ অৰ্থাৎ প্ৰান্তিক আলোচনী বিনামূলীয়াকৈ যোগান ধৰা হ'ব 4 জন ব্যক্তিক। তৃতীয় পুৰস্কাৰৰ বাবে 4 জন লোকক আলোচনীৰ টোপোলা আৰু বিশেষ আকৰ্ষণীয় পুৰস্কাৰ হিচাপে 3 জন সৌভাগ্যশালীক হেমকোষ অভিধান যোগানৰো ব্যৱস্থা কৰা হ'ব। নগাঁও নাগৰিক সভাৰ সম্পাদক বিনীন চি বৰাই আঁত ধৰা অনুষ্ঠানটোৰ অসমীয়া প্ৰতিদিন কাকতৰ এবছৰীয়া বিনামূলীয়া যোগান বিজেতা অঞ্জু বেজবৰুৱাৰ হাতত কাকতখন তুলি দি আৰম্ভ কৰে অনুষ্ঠানটি। খুবেই ধন্যবাদ দিছো আৰু খুবেই মই আপ্লুত হৈছো। বিশেষকৈ লটাৰী শব্দটো তেখেতে কৈছে, লটাৰী বা অন্য পাৰ্থিৱ বস্তু পোৱাতকৈ যে এখন বাতৰি কাকত পাইছো, সঁচাকৈ সেইটো কাৰণে মই সঁচাকে গৌৰৱ অনুভৱ কৰিছো। এখন বাতৰি কাকত, বলিষ্ঠ এখন বাতৰি কাকত, যিখনে সমাজত আমাৰ এটা বলিষ্ঠ পদক্ষেপ লৈ আহিছে। গতিকে বাতৰি কাকতখন পাই মই সঁচাকৈ নিজৰ সুখী হৈছো। বৰ ভাল লাগিছে। আজি দিনটোৱে মোৰ কাৰণে খুব এটা ঐতিহ্যপূৰ্ণ দিন যেন অনুভৱ হ'ব। মই খুবেই ভাল পাইছো এই বাতৰি কাকতখন।